এই দিনটো তাৰমানে 1919 তাৰিখে হৈছিলে। ভাইটি তাৰমানে কলেজলৈ গৈছিল, তো কলেজৰ পৰা ঘূৰি আহোঁতে এনেকুৱা হ'লে ওচৰত গণ্ডগোল হ'ল। সেই গণ্ডগোলতে এই দুৰ্বৃত্তই তাৰমানে চোকা অস্ত্ৰৰে আঘাত কৰি পেলাই হত্যা কৰা হৈছে। সি হত্যা কৰি থকা অৱস্থা তথাপিতো দৌৰ মাৰি পেলাই এনেকুৱা হ'লে সোমাইছিলে, তথাপিতো ৰক্ষা নাপালে, তাৰমানে তাত পূৰা তেৰতে কৰি পেলালে। তাৰপৰা সেই সময়তে পুলিচ আহিলে, মানুহ কিছুমান আহি পেলাই মেডিকেললৈ এফাৰ কৰিলে, ডিব্ৰুগড় মেডিকেল কলেজ। তাততো তাৰমানে অলৰেডি ডেড বুলিয়ে ক'লে, আৰু কি নকওঁ, সেনেকৈ বুলি ক'লে। তাৰপৰা ডাইৰেক্ট ঘৰলৈকে লৈ আহিলে, পুলিচ এস্কৰ্ট দি পেলাই। গোটেই মানুহবোৰ ইয়াত ভৰ্তি, প্ৰায় 400-500মান মানুহে তাৰমানে প্ৰচেছন কৰিলে গোটেই আলিত লক্ষীপথাৰত, গোটেই গাঁৱৰ ৰাইজে। এতিয়া কি বিচাৰে? এতিয়া আপোনাৰ ভাইটো ঢুকাই গ'ল, এতিয়া যি কাৰণে ঢুকালে চৰকাৰে কৰিব পাৰিছে যেন লাগে নাই? তেনেকৈতো বৰ্তমানতো একো হোৱা দেখাই নাই আজিলৈকে। শ্বহীদৰ প্ৰতি কোনো এটা মূল্য নাইকিয়া হৈ আছে। সেইটো সমাধান হ'ব লাগে, এইটো মই চিন্তা কৰোঁ। কাৰণ 855 জন শ্বহীদ হৈছে, এইটোতো কিবা ভালকৈ বিচাৰ হ'ব লাগে। তেনেকৈ এতিয়া গভৰ্ণমেণ্টে কি ব্যৱস্থা কৰিছে, এতিয়া আমিতো আলোচনাত ভালমতে যদি হৈ গ'ল ভালে পাওঁ। অসম চৰকাৰে আজিৰ দিনটোত শ্বহীদ দিৱস পালন কৰিবলৈ আগবাঢ়ি আহিছে। সমগ্ৰ অসমতে তেওঁলোকে পালন কৰিছে। আমি তেওঁলোকৰ যি উদ্যোগ আমি ছাত্ৰ সন্থাই ভাল পাইছোঁ। কিন্তু আমাৰ প্ৰশ্নটো হৈছে যে 860জনকৈ আমাৰ শ্বহীদ নিজৰ সৰ্বোচ্চ ত্যাগ কৰিলে, তেওঁলোকে প্ৰকৃততে ন্যায় পাব কেতিয়া? অসম চুক্তিৰ যেতিয়ালৈকে প্ৰতিটো দফা চৰকাৰে কাৰ্যকৰী নকৰে, তেতিয়ালৈকে কিন্তু আমাৰ এই শ্বহীদসকলে প্ৰকৃত ন্যায় নাপায়। অসম চুক্তিৰ মূল দফাৰ ভিতৰতে আছে 5 নম্বৰ দফা, অবৈধ বাংলাদেশী বিতাড়ন, চিনাক্তকৰণ, বিতাড়ন। আৰু অসম আন্দোলন এইটো মূল বিষয় আছে। কিন্তু এই বিষয়টো আজিলৈকে কোনো ধৰণৰ সমাধানৰ পথ আমি নেদেখিলোঁ। কংগ্ৰেছ চৰকাৰ থাকিলে, বিজেপি চৰকাৰ আহিলে গ'ল, আকৌ বিজেপি চৰকাৰ, কিন্তু আমি নেদেখিলোঁ। আৰু শ্বহীদ পৰিয়ালসকল হওক, ছাত্ৰ সন্থা হওক, আৰু আমাৰ যিসকল শ্বহীদ, তেওঁলোকে সঁচাকৈ ন্যায় পাব তেতিয়াহে যেতিয়া অসম চুক্তিৰ প্ৰতিটো দফা কাৰ্যকৰী হ'ব। আৰু আমি এটা কথা ভালদৰে জানো যে কিছুমান দফা এতিয়াও আছে, যিখিনি দফা কিন্তু ৰাজ্য চৰকাৰে এতিয়াও তেওঁলোকে স্বেচ্ছাই পূৰণ কৰিব পাৰে, ৰাজ্য চৰকাৰৰ কৰ্তৃত্বত আছে। আৰু এনে কিছুমান দফা আছে কেন্দ্ৰীয় চৰকাৰৰ হাতত আছে, আৰু এনে কিছুমান দফা আছে যিখিনি দফা আপোনাৰ কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰ উভয়ৰ মাজত আছে। এই যিখিনি দফা এতিয়ালৈকে মীমাংসা হোৱা নাই, কাৰ্যকৰী হোৱা নাই, এই ক্ষেত্ৰত কিন্তু চৰকাৰে সদিচ্ছা দেখাবৰ হ'ল।